মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহ্বান যে কোনো ৰাজহুৱা পোষ্টমৰ্টেম মানুহে যদি প্ৰক্ৰিয়াৰ পদ্ধতিৰে যদি চাব বিচাৰে তেওঁ আহি CID অফিচত আহি আপোনাৰ দৰখাস্ত দি চাব পাৰে। এই প্ৰক্ৰিয়াত মই এজ এ কংগ্ৰেছ মুখপাত্ৰ নহয়, এজ এ অধিবক্তা, এজ এ ক্ৰিমিনেল লয়াৰ মই আজি এই পোষ্টমৰ্টেম ৰিপৰ্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ কথাৰ মতে মই আজি আহি চাবলৈ বিচাৰিছিলোঁ। কিন্তু অহাৰ পিছত যেতিয়া মই ইয়াত CID অফিচত নিজৰ নথি পত্ৰ যেনেকৈ ID কাৰ্ড, মোৰ বাৰ লাইচেঞ্চ মই গোটেইখিনি দি মই কৈছিলোঁ যে ঠিক আছে, মই মোবাইল একো ৰেকৰ্ডিং নকৰোঁ, মই বাছ চাব বিচাৰোঁ, কাৰণ মই ক্ৰিমিনেল লয়াৰ হওঁ, মই পোষ্টমৰ্টেম ৰিপৰ্টৰ লগত মোৰ চোৱা মেলা মোৰ ডেইলি সেইটো হৈ থাকে। সেইকাৰণে মই জানিব বিচাৰিছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কি হৈছিলে জুবিনদাৰ লগত। তাৰপিছত ইয়াত আহি মোক 15-20 মিনিট ৰখালে। তাৰপিছত ফোন গ'ল, ফোন কৰাৰ পিছত তেওঁলোকে আহি ক'লে যে মোক এটা DSP ৰেংকৰ অফিচাৰ এটাই আহি ক'লে যে ছাৰ চাওক, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰাতো কথাটো ওলাই গ'ল, কিন্তু যিহেতু আপুনি এজন অধিবক্তা, আপুনি নিজেও গম পায় যে এনেকুৱা আইনী কাগজ যোনটো হয় এইটো পৰিয়ালৰ বাহিৰে বা ডিফেন্স বা আপোনাৰ কোৰ্টৰ থ্ৰুৱেদি আমি দিব পাৰিম, আমি এনেকৈ আপোনাৰ পুলিচৰ পৰা আমি এনেকৈ ৰাজহুৱা কৰিব নোৱাৰোঁ। এতিয়া মই যেতিয়া ক'লোঁ যে যদি আপুনি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কেনেকৈ উত্থাপন কৰিলে যে কোনোবা আহি আপোনাৰ পোষ্টমৰ্টেম ৰিপৰ্টটো চাব পাৰে। মই সেই মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ কথা মতে মই আহিলোঁ। সেয়াই নহয়, আপুনি আগত যেতিয়া চাই এনেকুৱা হাই প্ৰফাইল কেছ যিমানো হৈছে, এনেকৈ মোৰ বিষয়তো যেতিয়া মোৰ এৰেষ্টটো হৈছিলে সেই সময়ত আমাৰ IG লেভেলৰ বা আপোনাৰ DIG লেভেলৰ এটা প্ৰেছ কনফাৰেঞ্চ, ডেইলি প্ৰেছ কনফাৰেঞ্চ হ'লে, য'ত পুলিচ প্ৰশাসনে গোটেই কি সিহঁতে ব্যৱস্থা লৈছে, ইনভেষ্টিগেশ্যন কেনেকৈ গৈছে, কোন পিনে গৈছে, কোন নতুন সাক্ষীক ধৰিছে, সেইবোৰ কথা উত্থাপন কৰিছিলে আপোনাৰ পুলিচ প্ৰশাসন লেভেলত। কিন্তু ইয়াত আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সেই আহি এটা প্ৰেছ কনফাৰেঞ্চত বহে। কেতিয়াবা তেওঁ কয় যে তেওঁ ফেচবুক লাইভত আহি উত্থাপন কৰিব, ফেচবুক লাইভত উত্থাপন কৰাৰ কথাৰ পিছতো তেওঁ নিজে আপোনাৰ প্ৰেছ বাৰ্তাত সেই কথাবোৰ উত্থাপন কৰে। কিন্তু আমি কেতিয়াও চোৱা নাই যে DIG বা IGP লেভেল যোনকেইটা প্ৰফেচনেল হয়, যেনেকৈ মই উকিল, মই প্ৰফেচনেল, এনেকুৱা টাইপৰ মানুহ প্ৰফেচনেল আপোনাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিৰ মানুহে কেলৈ আজিলৈ প্ৰেছ কনফাৰেঞ্চ কৰা নাই। মোক কৈছে যে ৰজি কলিতা মেমে ক'লে যে যিহেতু তেওঁ তেওঁ আপোনাক কৈছে যে আপুনি আহি পোষ্টমৰ্টেম ৰিপৰ্টটো চাব নোৱাৰে। তেতিয়া সেই কথাটো ৰজি কলিতা মেম ডাঙৰীয়ানীয়ে নিজে আহি কেলৈ প্ৰেছ কনফাৰেঞ্চ কৰা নাই, আমাক কেলৈ জনোৱা নাই যে পোষ্টমৰ্টেম ৰিপৰ্টত তেওঁ টক্সিক'লজি ৰিপৰ্টত বা ভিচেৰা ৰিপৰ্টত তেওঁ এনেকুৱা কিবা এটা মানে চেনচেচনেল কিবা এটা পাইছে যাৰ ওপৰত ভাবিয়ে তেওঁ এই যোনটো 104 ক্ৰিমিনেল নেগলিজেঞ্চৰ পৰা 103 মাৰ্ডাৰলৈ গৈছে। কাৰণ এইটো পুলিচৰ কিবা এটা সাক্ষাৎ হ'ব লাগিব, তেওঁৰ ওপৰত এটা মানে আপোনাৰ চলিড এভিডেঞ্চ তেওঁলৈ আহিব লাগিব। তাৰপিছতে আপুনি ইমান ডাঙৰ এটা পদক্ষেপ ল'ব পাৰে যে আপোনাৰ নট এমাউণ্টিং টু মাৰ্ডাৰ, মানে ক্ৰিমিনেল নেগলিজেঞ্চৰ পৰা আপোনাৰ মাৰ্ডাৰলৈ আহিলে বস্তুটো। কিন্তু তাৰ ওপৰত একো আপোনাৰ আপুনি চাব বিচাৰে যে কোৱা নাই। কথা মুখা টুলুঙাৰ নিচিনা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবোৰ টুলুঙাৰ নিচিনা হৈছে, যোনটো প্ৰক্ষেপত আজি আপুনি চাব পাৰে যে মই আজি পোষ্টমৰ্টেম ৰিপৰ্ট কানুনী যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিলে সেনেকৈ সেই পোষ্টমৰ্টেম ৰিপৰ্টটো চাবলৈ বিচাৰিছোঁ, তথাপিও দিয়া নাই আজি। মোৰ নাম ৰিতম সিং, মই কংগ্ৰেছৰ মুখপাত্ৰ আৰু মই অধিবক্তা আপোনাৰ গুৱাহাটী হাইকোৰ্টত। সেইটো নোৱাৰে, সেইটোৱে ডাঙৰ কথা, সেইটো নোৱাৰে। আদালত প্ৰক্ৰিয়াটো এইটো হয় যে আপোনাৰ CJM কোৰ্টত আপোনাৰ দৰখাস্ত দিব লাগিব, PI কোৰ্টৰ পৰা আপোনাৰ থ্ৰু ভায়া প্ৰচেছ সেইটো যাব লাগিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈ দিলে নিজৰ মুখৰ পৰা যে আমি আহি CID অফিচত কোনো এজন সাধাৰণ মানুহ আহি চাই ল'ব পাৰে, তেওঁ এইটো ৰাজহুৱা কৰিব নোৱাৰে। ঠিক আছে, মই ৰাজহুৱা কৰিব নিবিচাৰিছিলোঁ, কিন্তু মই এজ এ লয়াৰ, এজ এ ক্ৰিমিনেল লয়াৰ, আৰু মই মুখ্য ন্যায়াধীশ গোটেই ইণ্ডিয়াৰ তেওঁৰ অফিচত মই প্ৰেক্টিছ কৰিছিলোঁ। মই জানিব বিচাৰিছোঁ যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কি ঘটিছিলে, তেওঁৰ যোনটো এই পোষ্টমৰ্টেম ৰিপৰ্ট দুটা ৰিপৰ্ট, সেই দুটা ৰিপৰ্টত কি আহিছিলে এনেকুৱা তথ্য যাৰ ভিত্তিত 104 পৰা 103 হ'ল। কিন্তু নাই, আজি একো ক'বলৈ সাহস যোৱা নাই, আৰু আমাৰ মানে পুলিচ প্ৰশাসনো মানে ওলাই অহা নাই এই কথাটো উত্থাপন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।